নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ #1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি 10 পাছ 12 পাছৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি চোৱাৰ নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা আমি সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে এপ্ৰিল মাহৰ ভেকেঞ্চিবোৰ। অমৃত চিমেণ্টৰ ভেকেঞ্চি আছে, 10 পাছ 12 পাছৰ ভেকেঞ্চি আছে। মেল ফিমেল চবে আবেদন কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি ভালদৰে বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ৱাটাৰ বটল কোম্পানী মানে খোৱা পানীৰ কোম্পানীৰ ভেকেঞ্চি এইটো চলি আছে। কোম্পানী এটা ভেকেঞ্চি ৱাটাৰ বটল য'ত বনায়। শ্বপিং মলৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'বোৰ চাব। জুৱেলাৰী গহণাৰ দোকানৰ চাকৰি চলি আছে। উজ্জীৱন স্মল ফাইনেন্স বেংক, বন্ধন বেংকৰ ৰিচেণ্টলি ইণ্টাৰভিউ হৈ গ'ল আৰু এইবোৰ ইণ্টাৰভিউ হ'বলৈ বাকী আছে। সেইটো কাৰণে যদি চোৱা নাই এইটো ভিডিঅ' চাই ল'ব। বন্ধন বেংকৰ অল অভাৰ আছামৰ ভেকেঞ্চি আছে। শিৱসাগৰ, তিনিচুকীয়া, বৰপেটা, মুথুত ফাইনেন্স, অল আছাম প্ৰাইভেট জব, ফ্লিপকাৰ্ট, এয়াৰটেল কোম্পানী। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহি থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰক যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে এপ্ৰিল মাহৰ ভেকেঞ্চিবোৰ। আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ লৈ আহিছোঁ। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন এনেধৰণৰ ভেকেঞ্চি থকা চাকৰি আছে। মেল ফিমেল আবেদন কৰিব পাৰিব। আৰু এপ্ৰিল মাহৰ গোটেইবোৰ চাকৰি হয় প্ৰাইভেট জব অসমৰ। আৰু প্ৰথম ভেকেঞ্চি স্মাৰ্ট মিটাৰ জব হয়। ITI টেকনিচিয়ান হ'ব, এইটো টেকনিচিয়ানেই নহয়, টেকনিচিয়ান হ'ব। ডিফু, কৰিমগঞ্জ আৰু হাফলঙৰ কাৰণে ভেকেঞ্চি। সেইটো কাৰণে ITI ইলেক্ট্ৰিকেল, ডিপ্ল'মা ইলেক্ট্ৰিকেল বা BTech ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ট্ৰেড কৰা হ'লে হ'ল। ৱৰ্ক হ'ব আপোনালোকৰ স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন, এৰিয়া ছাৰ্ভে, ৱেয়াৰিং আৰু মিটাৰ ফিটিং। চ' ফ্ৰেছাৰ্ছক 1 year এক্সপিৰিয়েঞ্চক চবে পাৰিব। 19,000 20,000লৈ চেলাৰী পাব। ভালেমান চেলাৰী পাব। প্ৰেফাৰেঞ্চ দিব কেণ্ডিডেটৰ যাৰ আপোনালোকৰ বাইক আছে, বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ আছে, সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব। ইমেইল ID দিয়া আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ কাৰণে কৰিছে এইটো মেনশ্যন কৰি দি পঠাই দিলে হ'ল। সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি DTDCৰ পৰা আহিছে। এক্সিকিউটিভ MISৰ কাৰণে ভেকেঞ্চি ধাৰাপুৰ গুৱাহাটীৰ কাৰণে। 1 year এটা অভিজ্ঞতা লাগিব। লজিষ্টিক আৰু কুৰিয়াৰ ইণ্ডাষ্ট্ৰীত আগতে কাম কৰা উইথ গুড নলেজ অফ এক্সেল। 15,000 চেলাৰী পাব অন ৰলত। ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID দি আছে, এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনে লাগিব চাগে। গ্ৰেজুৱেশ্যন যাৰ আছে আবেদন কৰক আপোনালোকৰ 10 এপ্ৰিলৰ ভিতৰত। নে ভেকেঞ্চি এটা ফুড কোম্পানীৰ পৰা আহিছে গুৱাহাটীৰ। আৰু মেনেজাৰ R&Dৰ কাৰণে QA। এইটো লেব ট্ৰায়েল, বেচ ট্ৰায়েল, কমাৰ্চিয়েল ৰান অফ ফুড প্ৰডাক্ট লাইক মেয়নিজ, পিকেল, জেমছ এইবোৰ ৰিলেটেড কাম হ'ব, যোনবোৰ ফুড ৰিলেটেড কাম হয়। এইটো কাৰণে MTech বা BTech উইথ ফুড টেকন'লজি ইন ডেপ্থ অফ নলেজ অফ ফুড কেমিষ্ট্ৰি 5 বছৰ এটা অভিজ্ঞতা লাগিব। মাল্টিপল ফুড প্ৰডাক্টৰ আগতে কাম কৰা ফুড কোম্পানীত। চ' যাৰ অভিজ্ঞতা আছে আৰু এলিজিবল হয় সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 12 এপ্ৰিলৰ ভিতৰত। সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। নে ভেকেঞ্চি টেৰিটৰী চেলছ মেনেজাৰ ভেকেঞ্চি, ইলেক্ট্ৰিক ভেহিকল শ্ব'ৰুম এখনৰ ভেকেঞ্চি, 2 wheeler 3 wheeler কাৰণে। অসমৰো আছে, অসমৰ বাহিৰৰ ভালেমান ষ্টেটৰ ভেকেঞ্চি আছে। 1 to 5 years এটা অভিজ্ঞতা লাগিব। এবল টু এপইণ্ট ডিলাৰ এণ্ড ডিষ্ট্ৰিবিউটৰ 15,000 পাৰ মান্থ পাব আৰু হেণ্ডচাম এটা ইনচেণ্টিভ পাব। ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID দি আছে, 11 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। আৰু এটা কথা মনত ৰাখক, যেতিয়া ইমেইল দি চাকৰিবোৰ এপ্লাই কৰে হেডিংটো কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। একদমেই নপঢ়িব, বহুতে মেনশ্যন কৰি নিদিয়ে কাৰণে ইণ্টাৰভিউত মাতা নহয়। সেইটো কাৰণে মেনশ্যন কৰি দিয়ক, ছাবজেক্ট লাইন মেনশ্যন কৰি দিয়ক, তাৰপিছতে এপ্লাই কৰক। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি SM ফ্ৰেছিৰ ভেকেঞ্চি, HR এক্সিকিউটিভৰ ভেকেঞ্চি। চেলাৰী এজ পাৰ অৰ্গেনাইজেশ্যনেল ষ্টেণ্ডাৰ্ড হিচাপে পাব। MS অফিচ জানিব লাগিব। PF ESIC জানিব লাগিব। কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। 3 to 4 year এটা অভিজ্ঞতা লাগিব। চেম ফিল্ডত কাম কৰা। স্মাৰ্ট হ'ব লাগিব হেণ্ডেল কুৱেৰি কৰিবৰ কাৰণে। আৰু গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ ইন এনি ফিল্ড হ'ব লাগিব। চেলাৰী ডিপেণ্ডিং আমন এক্সপিৰিয়েঞ্চ নলেজ অলছ' লাষ্ট পে উইল বি চিন। চ' প্লেচ অফ ৱৰ্ক গুৱাহাটী হ'ব। ইণ্টাৰেষ্টেড যদি হয় ইমিডিয়েট জইনিং কৰিব পাৰে, যদি এপ্লাই কৰিব পাৰে 10 এপ্ৰিলৰ ভিতৰত। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে GNRCৰ ভেকেঞ্চি, এমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ানৰ ভেকেঞ্চি। এইটো কাৰণে ডিপ্ল'মা ইন এমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান বা এমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এড কৰা হ'ব লাগিব। 1 to 2 years এটা অভিজ্ঞতা হ'ব লাগিব। চেম ফিল্ডত কাম কৰা। ফ্ৰেছাৰ্ছৰে পাৰিব, এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লেহে পাৰিব। ফ্ৰেছাৰ্ছৰ পাৰিব। চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। আৰু ইমেইল ID দি আছে, কোনটো পষ্টত আবেদন কৰিছে হেডিঙত মেনশ্যন কৰি দি 11 এপ্ৰিলৰ ভিতৰত আবেদন কৰক।
ভেকেঞ্চি HR ৰিক্ৰুটাৰ ভেকেঞ্চি ফিমেলৰ কাৰণে ভাঙাঘৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, ট্ৰেইনিং দিয়া হ'ব আৰু ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। চ' ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি পঠাই দিলে হ'ল, সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি EMRI গ্ৰীণ হেল্থ লিমিটেডৰ ভেকেঞ্চি এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ আৰু মেকানিকেল অট'মোবাইল ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব, যাৰ 1 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা আছে অট'মোবাইল চেক্টৰত, সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। এটা আছে ডিব্ৰুগড়ৰ কাৰণে, এইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰৰ লগত কাম কৰিব লাগিব, মেনেজমেণ্টখিনি ভালদৰে চাব লাগিব, 108 এমাৰ্জেঞ্চি ছাৰ্ভিচৰ ভালদৰে চলি আছে নাই, ৰেছপঞ্চিবল হ'ব লাগিব, প্ৰিপেয়াৰিং ডিউটি ৰষ্টাৰ, চিডিউলিং অফ ৰিচৰ্চেছ, মেন পাৱাৰ, এম্বুলেঞ্চ এটেণ্ডেঞ্চ, লিভ, পাৰফৰ্মেঞ্চ মেনেজমেণ্ট অফ EMT এম্বুলেঞ্চ ড্ৰাইভাৰ। চ' এইখিনি পঢ়ি ল'ব, এইখিনি ভালদৰে দিয়া আছে, কি ৰেছপঞ্চিবল হ'ব, কি কাম থাকিব, বেছিক আপোনালোকৰ যোনবোৰ 108 এমাৰ্জেঞ্চিৰ কাম সেইবোৰে থাকিব। চ' এইখিনি পঢ়ি ল'ব, ইমাৰ্জেঞ্চিখিনি পঢ়ি লৈ ইমেইল ID দি আছে, ছাবজেক্ট লাইনত এইটো বস্তুখন লিখি দিব, এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ EME প্ৰেফাৰ্ড লোকেশ্যন ডিব্ৰুগড়টো লিখি দিব, ডিব্ৰুগড় লিখি পঠাই দিলে হ'ল। এপাৰ্ট ফ্ৰম দ্য এবভ মেনশ্যন টাস্ক আৰু কিবা থাকিব পাৰে, সেইটো যোনদিনা জইনিং কৰিব মেনেজাৰে বুজাই দিব। 11 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চিলৈ যাম, ভেকেঞ্চি অমৃত চিমেণ্টৰ ভেকেঞ্চি, চেল এক্সিকিউটিভৰ ভেকেঞ্চি, চেলছ আৰু মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ সজায়ৰ কাৰণে ভেকেঞ্চি হেণ্ডেল কৰিব লাগিব, চেণ্টেল ডিষ্ট্ৰিবিউশ্যন এফেক্টিভলি টু মেক্সিমাইজ মাৰ্কেট ৰিস্ক, আইডেণ্টিফাই আৰু এপইণ্ট কৰিব লাগিব নিউ ডিলাৰ, অথৰাইজড চাব ডিলাৰ ইন দ্য ৰিজন, লিড, মেনেজ, মটিভেট কৰিব লাগিব নিজৰ টীমটোক। আৰু কোৱালিফিকেশ্যন কি লাগিব, কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ BBA MBA গ্ৰেজুৱেট আৰু মিনিমাম 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব, বিল্ডিং মেটেৰিয়েল ইণ্ডাষ্ট্ৰীত কাম কৰা, প্ৰেফাৰেঞ্চ দিব যদি চেলছতে কাম কৰা অভিজ্ঞতাখিনি আছে। চ' যোন অমৃত চিমেণ্টত কাম কৰিব খোজে আৰু নিজৰ কোৱালিফিকেশ্যনখিনি গোটেই আছে, সিহঁতে নিজৰ ৰিজিউমিখন আৰু কভাৰ লেটাৰখন আৰু ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চখিনি মেনশ্যন কৰি দি এইটো ইমেইলত পঠাই দিব পাৰে। যাক শ্বৰ্টলিষ্টেড কৰা হয় পিছলৈ ফোন কৰা হ'ব, ফোন কৰি জনাই দিয়া হ'ব ক'ত আহিব লাগে ইণ্টাৰভিউৰ কাৰণে, সেইখিনি গোটেইখিনি ডিটেইলছ জনাই দিয়া হ'ব। 12 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি NK ইঞ্জিনিয়াৰিং ৱৰ্ক অফিচ বয় এটা ভেকেঞ্চি, এইটো কাৰণে 10 পাছ বা 12 পাছ আৰু বেছিক নলেজ হ'ব লাগিব কম্পিউটাৰ, অকল 10 বা 12 পাছ। কিন্তু এটা ভেকেঞ্চি আছে, বহুত কেণ্ডিডেটে এপ্লাই কৰিব কিন্তু এজন বা দুজনকহে শ্বৰ্টলিষ্টেড কৰা হ'ব, সেইটো কাৰণে ভালদৰে যাতে এপ্লাই কৰে। এক্সপিৰিয়েঞ্চ হওক ফ্ৰেছাৰ্ছ হওক চবেই পাৰিব, এজ লিমিট 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। একাউণ্টেণ্টৰ এটা BCom MCom স্পেচিয়েলাইজ ইন একাউণ্টিং 3 to 4 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব, ৰেফাৰেঞ্চ দিব যদি ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানীত কাম কৰা অভিজ্ঞতা আছে, নট এবাভ 40 ইয়াৰ্ছ। ছাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যনৰ 6টা ভেকেঞ্চি, প্ৰজেক্ট ছাইডৰ কাৰণে BE BTech ডিপ্ল'মা ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যনৰ 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব, এজ লিমিট নট এবাভ 40 ইয়াৰ্ছ। প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যনৰ 2টা BE BTech ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন 2 to 3 ইয়াৰ্ছ অভিজ্ঞতা লাগিব, নট এবাভ 40 ইয়াৰ্ছ। ষ্ট'ৰ কিপাৰৰ এটা 12 পাছ বা গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম উইথ বেছিক কম্পিউটাৰ নলেজ 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব, কনষ্ট্ৰাকশ্যন ছাইটত কাম কৰা, অটো ৱৰ্কশ্বপ, নট এবাভ 40 ইয়াৰ্ছ। ইমেইল ID দুটা দি আছে, 15 এপ্ৰিলৰ ভিতৰত আবেদন কৰক আৰু এড্ৰেছো দি আছে, যোগাযোগ কৰিব পাৰে। ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি, হাফ ইনচাৰ্জৰ ভেকেঞ্চি, 6 মাইল উলুবাৰী 6 মাইল উলুবাৰী নুনমাটি লংকাৰ ভেকেঞ্চি, এইটো কাৰণে BTech BE PG ইন এনি ডমেইন মেণ্ডেটৰী, ইঞ্জিনিয়াৰ হ'বই লাগিব, এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব আপোনালোকৰ। লজিষ্টিক ই-কমাৰ্চ ৱেৰহাউচ চিমিলাৰ এক্সপিৰিয়েঞ্চ কেন এপ্লাই, ইমেইল ID দি আছে, কোনটো বস্তুৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ে, এইকেইটা লোকেশ্যনৰ 4টা লোকেশ্যনৰ কোনটোত চাকৰি কৰিব খোজে মেনশ্যন কৰি দি পঠাই দিলে হ'ল, সেইমতে পিছলৈ ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। চবে আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰক, আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো যদি শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতৰ এটা হেল্প হৈ যায়। আজিলৈ ইমানে, আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে কৰিব পাৰে, তাতে ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ ইমানে।